সো লাস্ট ক্লাছত আমি কি চালো লাস্ট ক্লাছত আমি চালো কি ওমছ ল নহয় সো আজি আমি চাম ৰেজিস্ট্যান্স বা ৰোধৰ বিষয়ে আৰু ৰোধৰ আমি কি চাম যে ৰোধ বা ৰেজিস্ট্যান্স আমাৰ কি কাৰক বা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে চাম হল সো আমি এটা কি লিখিছো সোয়া যে ৰেজিস্ট্যান্স অফ এ কন্ডাক্টৰ ডিপেন্ডস অন থ্ৰী ফ্যাক্টৰস মানে কি ৰোধ বা ৰেজিস্ট্যান্স আমাৰ কি তিনিটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে বা তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সো হেকিটা কি সোয়া সো ফাৰ্স্ট আমাৰ কাৰক কি যে লেংথ অফ দা কন্ডাক্টৰ মানে কি যি কোনোটা কন্ডাক্টৰ যদি মই এটা কন্ডাক্টৰ বুলি লও বা পৰিবাহী বুলি লও মানে পৰিবাহী মানে কি যে ইয়াৰ মাজেৰে কি কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ হ'ব পাৰে হল পৰিবাহী আমি কাক কও যে যাৰ মাজেৰে কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ পাৰ হৈ যায় তাক আমি কও পৰিবাহী নহয় সো এই পৰিবাহীডালৰ যেটো লেংথ বা দৈৰ্ঘ্য তাৰ ওপৰত কি নিৰ্ভৰ কৰে এই পৰিবাহীডালৰ ৰেজিস্ট্যান্স বা ৰোধে নিৰ্ভৰ কৰে সো সেকেন্ড আমাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে সোয়া সেকেন্ড নিৰ্ভৰ কৰে এৰিয়া অফ ক্ৰছ সেকশন মানে প্ৰস্থচ্ছেদৰ কালি যদি প্ৰস্থচ্ছেদৰ কালি মানে কি সোয়া যদি মই এডাল তাৰৰ কথা কও এডাল তাৰৰ যদি মই ইয়াৰ পৰা জাস্ট এটা পাৰ কাটিলে আহো বা লৈ আহো সিম্পল লৈ আহিলে ইয়াক আমি কেনেকুৱা দেখাম জানানে ইয়াক আমি দেখিম এনেকুৱা এটা বৃত্তৰ নিচিনা দেখাম বা যদি সোয়া সিম্পল যদি মই ইটো কথা কও এডাল যদি মই তার বুলি কও ইয়াৰ এখিনি সোয়া এখিনি কেনেকুৱা এখিনি এটা বৃত্তৰ নিচিনা হয়নে বা সাৰ্কেল এটা হয়নে সো এই সাৰ্কেলটো আমি সিম্পল ইয়াতে আঁকিলো হল বুজি পাইছা যদি মই মাৰ্কাৰটো কি বুলি কও এডাল তার বুলি কও ইয়াৰ যেটো সাৰ্কেল বা বৃত্ত এখিনিকে আমাৰ কি বুলি কয় ক্ৰছ সেকশনাল এৰিয়া বা প্ৰস্থচ্ছেদৰ কালি বুলি কয় ইয়াৰ যিখিনি এৰিয়া বা কালি হ'ব হেখিনিকে বুজি পাইছা মানে এই তাৰডালৰ কাৰণে আমি এনেকুৱা এটা সেকশন এটা পাম বা এটা অংশ এটা পাম এই অংশৰ যেটো এৰিয়া বা কালি তাকে আমি কি বুলি কও প্ৰস্থচ্ছেদ বা ক্ৰছ সেকশনাল এৰিয়া বুলি কয় হৈ গল সো ইয়াৰ ওপৰত নিৰ্ভৰ কৰে যদি আমি এইটো এ বুলি কও বুজি পাইছা নে সো এই ক্ৰছ সেকশনাল এৰিয়াৰ ওপৰত ডিপেন্ড কৰে আৰু আমি কি লেংথ ওপৰত ডিপেন্ড কৰে কি হে কৰে ৰেজিস্ট্যান্স বা ৰোধে কৰে হল আৰু থাৰ্ড আমি কিহৰ ওপৰত নিৰ্ভৰ কৰে জানা নাই থাৰ্ড ই নিৰ্ভৰ কৰে নেচাৰ অফ দা মেটেৰিয়েল মানে এই যেটো আমি তার ললো বা জিডাল আমি ওয়্যাৰ ললো বা কন্ডাক্টৰ ললো সেইডাল কিহেৰে বনি আছে যেনেকুৱা আমাৰ ইডাল কেনেকুৱা হ'ব পাৰে কপাৰৰ হ'ব পাৰে এলুমিনিয়ামৰ হ'ব পাৰে বা আমাৰ আনন বেলেগ বেলেগ কিবা হ'ব পাৰে হৈ গল বা আমি ললো আইৰন মানে লোহা আইৰন সো ইয়াৰো হ'ব পাৰে সো এনেকুৱা আছে ইডাল কি মেটেৰিয়েলৰে বনি আছে মানে কি বস্তুৰে এটো বনি আছে সো তাৰ ওপৰতো ডিপেন্ড কৰে ইয়াৰ ৰেজিস্ট্যান্স বা ৰোধে সো এইখিনিটো বুজি পাইছা আমি কি কলো যে ৰেজিস্ট্যান্স বা ৰোধে নিৰ্ভৰ কৰে তিনিটা ফ্যাক্টৰৰ ওপৰত কি আমাৰ ফাৰ্স্ট আমি কলো লেংথ অফ দা কন্ডাক্টৰ বা আমি কি পৰিবাহীটো দৈৰ্ঘ্য মানে কিমান দীঘল সেকেন্ড কিহৰ ওপৰত ইয়াৰ ক্ৰছ সেকশনাল এৰিয়াৰ ওপৰত হৈ গল মানে আমি কি যেটো ইয়াৰ এৰিয়া বা কালি কাৰ কালি ইয়াৰ যদি আমি এটা মানে যদি আমি চাও যে এটো কাটি কেনে লৈ আহি আমি তাৰ যেনেকুৱা এটা বৃত্তাকাৰ এটা আমি অংশ পাম মানে বা আমি সাৰ্কুলাৰ এটা মানে সেকশন পাম সেই সেকশনটো যিখিনি কালি হয় মানে হি যিমানখিনি এৰিয়া আগৰিব হেতুৰ এৰিয়াৰ ওপৰত ডিপেন্ড কৰে নেক্সট কিহৰ ওপৰত ডিপেন্ড কৰে সোয়া নেক্সট ডিপেন্ড কৰে নেচাৰ অফ দা মেটেৰিয়েল মানে কি বস্তুৰে বনি আছে এইটো পদাৰ্থটো কি আমাৰ ইয়াতে সেই পদাৰ্থটো নেচাৰৰ ওপৰত বা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে সো যদি এতিয়া আমি চাও যে যেটো ৰেজিস্ট্যান্স কও ৰেজিস্ট্যান্স আমি কিহেৰে বুজাও আৰ এৰে নহয় হয় ৰেজিস্ট্যান্স বা ৰোধক আমি কিহেৰে বুজাও আৰ এৰে বুজাও যদি আমি ৰোধৰ কথা কও আমি কি বুজাও আৰ ক্যাপিটাল আৰ সো যেটো আৰ বুলি কও আমি বা আমাৰ ৰোধ বুলি কও বা ৰেজিস্ট্যান্স কও ৰোধে আমাৰ লেংথৰ ওপৰত বা দৈৰ্ঘ্যৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে জানানে ই ডাইৰেক্টলি প্ৰপৰ্শনাল হয় বুজি পাইছা মানে যেটো আমি ৰেজিস্ট্যান্স বা ৰোধ কলো হি যেটো পৰিবাহী বা কন্ডাক্টৰ লেংথ বা দৈৰ্ঘ্য তাৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে যে ই ডাইৰেক্টলি প্ৰপৰ্শনাল হয় ইয়াৰ ওপৰত মানে কি যে যদি লেংথটো বাঢ়ে তেনেহলে পৰিবাহীটোৰ ৰেজিস্ট্যান্স আমাৰ কি বাঢ়িব বা ৰোধ কি হ'ব বাঢ়িব যদি আমাৰ লেংথটো কমে ৰেজিস্ট্যান্স বা ৰোধ আমাৰ কি হ'ব কমি যাব হৈ গল বুজি পাইছা সো ইয়াকে আমাৰ কি কয় ডাইৰেক্টলি প্ৰপৰ্শনাল হৈ গল নেক্সট কি জানানে যদি এই ক্ৰছ সেকশনাল এৰিয়া যেটো এ বুলি লিখিলো আমি হল যদি এটো বাঢ়ে বা এৰিয়াটো বাঢ়ে তেতিয়া হলে কি হৈ জানানে ৰেজিস্ট্যান্স আমাৰ কি কমি যায় এৰিয়া বা ক্ৰছ সেকশনাল এৰিয়া বা কালিৰ কাৰণে এটো কি উল্টা হয় হল যদি এৰিয়াটো বাঢ়ে কি হয় ৰেজিস্ট্যান্স বা ৰোধটো কি কমি যায় যদি আকৌ এৰিয়া বা কালিটো আমাৰ কম হয় কমি যায় তেতিয়া হলে কি হৈ যায় ৰেজিস্ট্যান্স বা ৰোধ বাঢ়ে হল লেংথৰ কাৰণে কি আছিল লেংথ বা দৈৰ্ঘ্যৰ কাৰণে কি আছিল যদি লেংথটো আমাৰ কি হয় বাঢ়ে ৰেজিস্ট্যান্স বা ৰোধ বাঢ়ে লেংথ কমিলে ৰোধ কমে বা ৰেজিস্ট্যান্স কমে কিন্তু এৰিয়াৰ কাৰণে গল ক্ৰছ সেকশনাল এৰিয়াৰ কাৰণে গল তাৰ উল্টা যদি এৰিয়াটো আমাৰ কি বাঢ়ে ৰেজিস্ট্যান্স আমাৰ কি কমে যদি এৰিয়া কমে ৰেজিস্ট্যান্স কি বাঢ়ে হৈ গল সো ইয়াক কি কয় জানা ইয়াক কয় ইনভাৰ্সলি প্ৰপৰ্শনাল যদি এটা বাঢ়িলে আনটো কমে তাক কয় ইনভাৰ্সলি প্ৰপৰ্শনাল অসমীয়াত কি কয় ব্যস্তানুপাতিক হল ব্যস্তানুপাতিক
ইয়াক কি কয় ডাইৰেক্টলি প্ৰপোৰ্শনেল ইয়াক কি বুলি কয় ডাইৰেক্টলি প্ৰপোৰ্শনেল বা আমাৰ অসমীয়াত কয় সমানুপাতিক কয় ইয়াক কি কয় অসমীয়াত কয় সমানুপাতিক এখিনি মনত ৰাখিবা যে কেতিয়া আমাক কি কয় সমানুপাতিক হৈ গল সো এতিয়া সোৱা ইটো আমি কি ইনভাৰ্সলি প্ৰপোৰ্শনেল কলো ইয়াক কেনেকৈ লিখে জানানে ইয়াক আমি লিখিম এনেকৈ r proportional চিনটো দিও ইটো সাইন একা থাকে ইটো proportional সাইন ইটো proportional সাইন থাকে কিন্তু ইয়াত কি হয় 1 ডিভাইডেড বাই কোনটো যেটো আমি এৰিয়া কল a হৈ গল ঠিক আছে সো এটা আমি কি পালো এখিনি বাৰ মুছি দিও সো সোৱা এটা আমি কি পালো যে এটাই পালো কি r proportional to l বা আমি কি r to directly proportional to l বা সমানুপাতিক l সেকেন্ড তো আমি কি কলো r ব্যস্তানুপাতিক a বা আমাৰ কি r inversely proportional to a হল এটো আমি 1 আউট টু দিলো সো যদি আমি এটা 1 আউট টু কম্বাইন কৰব আমি লগ লগাই দিও একেলগ কৰতে ন হলে আমি 1 আউট টুৰ পৰা কি পাও জানানে সো আমি কেনেকুৱা পাম r proportional to l by a পাম কৰ পৰা পালো 1 আৰু 2 পৰা পালো হৈ গল সো এখিনি আমি নেক্সট ভালদৰে লিখিম বাৰু আমি ইফালে এখিনি ভালদৰে লিখি চাও সো আমি কি লিখিলো সো আমি কি লিখিলো যে আমি লিখিলো r proportional বা সমানুপাতিক l লিখিলো হয় সো তা আমি দিলো 1 নম্বৰ নেক্সট আমি কি লিখিলো r ব্যস্তানুপাতিক a বা আমি কি r proportional 1 by a লিখিলো হল সো এতিয়া যদি আমি 1 আউট 2 পৰা চাও সো 1 আউট 2 পৰা আমি কি পাম জানানে r proportional l by a পাম মানে যদি আমি এই দুইটা লগ লগাই দিও সো r proportional l to কত আছে ওপৰত আছে হয় আৰু এটো কত আছে তলত আছে সো আমি কি r proportional ডাইৰেক্টলি কি লিখিব পাৰো l by a লিখিব পাৰো মানে এনেকা লিখিব পাৰি যদি আমাৰ কি থাকে মাজত সমানুপাতিক চিন থাকে ইফালে যদি একেটা বস্তু থাকে তেনে হলে আমি কি এই দুইটা কম্বাইন কৰি এনেকা লিখি দিব পাৰো মানে হল কেতিয়া লিখিব পাৰো যেতিয়া মাজত কি proportional বা সমানুপাতিক চিন থাকে নেক্সট আমি ইয়াৰ আগৰ ক্লাছত কি চালো যদি সমানুপাতিক চিন থাকে আকৌ কি কৰো আমি এটো চিনৰ জায়গাত কি দিও সমান বা ইকুৱেল চিন দিও মানে ইকুৱেল চিন দিও যেতিয়া আমি ইকুৱেল চিন দিও তেতিয়া আমাৰ কি এটা কনস্ট্যান্ট বা ধ্ৰুবক হয় না নাই আহিছিলে যোৱাবাৰ ইয়াৰ মানে ইয়াৰ আগৰ ক্লাছত আহিছিলে সো ইয়াতো আহিব সো ইয়াত আমাৰ এটো কি আহিলে মানে এইটো আহিলে আমাৰ কি কনস্ট্যান্ট বা ধ্ৰুবক কোনটো আহিলে এইটো হৈ গল এইটো আমাৰ আহিলে কনস্ট্যান্ট বা ধ্ৰুবক সো ইয়াক কি বুলি কয় জানানে ইয়াক কি বুলি কয় ইয়াক মাতে ৰো বুলি সো ইয়াক কি বুলি মাতে ৰো r it's ৰো ওকে বা আমি এনেকে কব পাৰো ৰো এনেকে লিখে ৰো ঠিক আছে এই মাতে কেনেকে এনেকে হল ইয়াটা কি আমাৰ ইয়াটা কনস্ট্যান্ট বা ধ্ৰুবক মানে ইয়াৰ ভ্যালু আমাৰ কি ফিক্স হৈ গল আৰু ইয়াক কি বুলি কয় জানানে ইয়াক কয় ৰেজিস্টিভিটি বুলি হয় যেটো আমি ৰো বুলি কও ৰোটো আমাৰ কি বুলি কয় জানা ৰো কয় কি ৰেজিস্টিভিটি কাৰ ৰেজিস্টিভিটি বুলি কয় ৰেজিস্টিভিটি অফ দা মেটেৰিয়েল মানে পদাৰ্থটোৰ বা বস্তুটোৰ ৰেজিস্টিভিটি কোনটো বস্তুৰ যেটো বস্তুৰে কি আমাৰ টাৰডাল বনি আছিল সো আমি যে টাৰডালৰ কথা কৈছিলো টাৰডাল আমাৰ কি কেৰে বনি পাৰে কপাৰ এলুমিনিয়াম বা জিংক যি কোনো হ'ব পাৰে বা আইৰন আমি কৈছিলো হনে সো এই যিবিলাক মেটেৰিয়েল সো এই মেটেৰিয়েল বিলাক কি বুলি কও আমি ৰোধকতা বুলি কও তাক আমি যি ৰেজিস্টিভিটি তাক আমাৰ কি বুলি অসমীয়া ৰোধকতা বুলি কয় হল সো কাৰ ৰোধকতা এটো এইবিলাক যেটো বস্তুৰে ই কি বনি আছে এই টাৰডালৰ ৰোধকতা বুলি কয় হল আৰু কি বুলি কও আমি গতিকে আমি কি পালো ফাইনাল আমি যেটো ফৰ্মুলা পালো কি পালো r = পালো আমি কি ৰো l / a হৈ গল তাৰ মানে এই যেটো ৰোধটো আমি কি হয় ৰোধকতা ইনটু যেটো লেংথ বা আমাৰ দৈৰ্ঘ্য মানে ডিভাইডেড বাই আমাৰ কি এৰিয়া বা কালি হ'ব সো এতিয়া সো আমাৰ নেক্সট যেটো আমি ৰোধকতা বা ৰেজিস্টিভিটি পালো যেটো আমি ৰেজিস্টিভিটি বা ৰোধকতা পালো তাৰ আমাৰ SI ইউনিট কি সো তাৰ SI ইউনিট কি জানানে ওম মিটাৰ বুলি কয় ওম আৰু মিটাৰ হল মানে আমাৰ কি হয় যেটো ওম আছে ওমটো আৰু মিটাৰ দুইটা আমাৰ কি আছে মাল্টিপ্লাই বা পূৰণ হৈ আছে যদি আমি ওম আৰু মিটাৰ মাল্টিপ্লাই বা পূৰণ কৰি দিও তেতিয়া হলে আমি কিবা ওম মিটাৰ পাও যেটো আমাৰ কি ৰেজিস্টিভিটি আমাৰ কি SI ইউনিট বা SI একক হৈ গল ওম মিটাৰ সো এটো কেনেকৈ মাতে মই ৰাখা ওম যেটো আমি ওম লিখিলো ওম দেন আমাৰ কি মিটাৰ ওম মিটাৰ হৈ গল সো এটো এনেকৈ মাতে সো বুজি পাইছা এটা কি আমাৰ ৰেজিস্টিভিটি কি ৰেজিস্টিভিটি আমাৰ কৰ পৰা আহিলে ৰেজিস্টিভিটি কৰ পৰা আহিলে আমাৰ ৰোধৰ ডিপেন্ডেন্সৰ পৰা আহিলে বা ৰোধৰ নিৰ্ভৰতাৰ পৰা আহিলে যে ৰোধে আমাৰ কি বস্তু ওপৰত নিৰ্ভৰ কৰে আমি সেইখিনি চাওতে আমি তাৰ পৰা এটা নতুন কি পালো নতুন টাৰ্ম এটা পালো কি পালো আমি হেতু টাৰ্ম ৰেজিস্টিভিটি বা ৰোধকতা সো নেক্সট এটা মেথছ সোৱা আমি মেইনলি কোনটো চাম যে एग्जांपल 11.1 চাম হয় এটো কিতাবত কৈ দিয়া আছে হলে আমি বুজিলম ভালদৰে সো ইয়াত কি কৈছে সোৱা ৰেজিস্ট্যান্স অফ আ মেটাল ওয়্যাৰ of length 1 meter so length আমাৰ কিমান দি আছে 1 meter so এটো ইম্পৰ্টেন্ট হয় is 26 ohm মানে ৰেজিস্ট্যান্স আমাৰ কিমান কৈছে 26 ohm length আমাৰ কিমান কৈছে 1 meter at temperature 20 degree celsius
সো এটো আমি কৰিবলে একো দৰকাৰ নাই সো টেম্পাৰেচাৰটো আমাৰ এনে দিয়া আছে আৰু ঠিক আছে if the diameter of the wire is 0.3 mm so diameter dia ase wire then amak ki research what will be the resistivity so amak lage ki resistivity lage of the metal at that temperature hol so khomet so eta ki koise je 20 degree celsius ushnotat 1 meter doighor so 1 meter doighor thatu tar edalor root amar kiman 26 ohm hol root dia ase 26 ohm length dia ase amar kiman 1 meter so যদি তাৰ ডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে হে উষ্ণতাত ধাতুটো ৰোধকতা লাগে আমাক ঠিক আছে সো আমি এতিয়া ফাৰ্স্ট লিখো গিভেন আমাক কি আছে সো ফাৰ্স্ট আছে গিভেন আমাক কি আছে লেংথ অফ দা ওয়্যাৰ বা আমাক কি দৈৰ্ঘ্য দিয়া আছে হয়নে দৈৰ্ঘ্য বা লেংথ দিয়া আছে সো আমি তাক কি এৰে বুঝক এল সো এল দিয়া আছে আমাক কিমান 1 মিটাৰ হয় আসলে 1 মিটাৰ দিয়া তাৰ পিছত আমাক কি দিয়া আছে resistance bar root dia ase hone 26 ohm so amak dia ase ki r dia ase kiman 26 ohm so aru amak lage ki je resistivity uliaba lage amak ki a lage so amar lage area a lage hoy so etia ami area to kor pora pam ba cross sectional area ami kor pora pam so yet ki dia ase so diameter of the wire dia ase ba tar dolor ki dia ase byak dia ase so amak ki dia ase diameter dia ase d ami likhilu d boli likhilu kiman dia ase 0.3 millimeter so first কাম হৈছে আমাৰ কি মিলিমিটাৰটো আমি কি দিব লাগে মিটাৰলে নিব লাগিব so মিলিমিটাৰ আমি 1 মিলিমিটাৰ কিমান মিটাৰ 10 to the power -3 মিটাৰ মনত ৰাখিবা হল 1 মিলিমিটাৰ কিমান মিটাৰ 10 to the power -3 মিটাৰ সেই কাৰণে 0.3 আমি কিৰে মাল্টিপ্লাই কৰিলো 10 to the power -3 মাল্টিপ্লাই কৰিলো so ইটো আমাৰ কি আছে ডায়ামিটাৰ বা ব্যাস আছে so যদি আমি এৰিয়া চাও এৰিয়াৰ কাৰণে আমাক কি লাগে জানে এৰিয়া a আমাৰ কিমান ইটো এটা কি বৃত্ত হ'ব আমি আগতে ইয়াৰ মানে জাস্ট অলবাত আমি চালো যেটো ক্রস সেকশনাল এরিয়া পাও হেতু আমি কি সার্কুলার বা বৃত্তাকার পাও মানে সো বৃত্ত এটাৰ কাৰণে আমাৰ কি ইয়াৰ এৰিয়া বা কালি কিমান সো ইয়াৰ এৰিয়া বা কালি আমাৰ কিমান হয় বৃত্তৰ কাৰণে কিমান হয় পাই r স্কয়াৰ নে পাই r স্কয়াৰ হয় সো ইয়াৰ কাৰণে আমি এৰিয়া আমি কিমান পাই r স্কয়াৰ কিহৰ কাৰণে কাৰণ এটা কি বৃত্তাকাৰ এটা আমাৰ কি এৰিয়া হয় না সো ইয়াৰ কাৰণে পাই আমাৰ কিমান পাই ভ্যালু লিখি দিয়া যে লিখা 22.22/7 লিখিব পাবা 3.14 লিখিব পাৰা হল ইয়াৰ কাৰণে r কিমান r মানে কি জানো আমি r মানে আছে কি ব্যাসাৰ্ধ ইয়াত কি দিছে ব্যাস দিয়া আছে সো ব্যাসাৰ্ধ মানে কি ব্যাসৰ আধা হয়নে সো r মানে আমাৰ কি d বাই ইটো আমি অলপ পাই বুলি লিখিলো ফার্স্ট ইটো ফার্স্ট পাই বুলি লিখিলো হল ব্যাসাৰ্ধ মানে আমাৰ কি d বাই 2 হয়নে ব্যাসাৰ্ধৰ আমাৰ কি হৈ যায় যেটো ব্যাস তাৰ আধা হয় হয়নে সো ইয়াৰ কি আছে ওপৰত স্কয়াৰ আছে সো আমি স্কয়াৰ দিলো দেন পাই ভ্যালু আমি এনেকা লিখি দিয়া পাই কিমান 3.14 into d amar kiman 0.3 into 10 to the power -3/2 per square hol eto ami ki balu area ba kali balu so etia jodi amak ki lage resistivity lage so ami ki janu je we know that ba likha je ki ami janu je ki janu r is equal to kiman rho l divided by a hoy ইয়াৰ পৰা আমাক rho লাগে হয়নে rho বা কাৰণ আমাক ৰেজিস্টিভিটি লাগে বা ৰোধকতা লাগে ৰোধকতা আমাক rho তো বুজাই হয়নে সমান লাগে rho লাগে সো rho আমি কেনে কম rho is equal to পাম কি r a divided by l হয়নে r into a divided by l কইলে আমি কি পাম ৰোধকতা পাম বা rho পাম সো এটা আমি সিম্পলি কি অর্ডার ভ্যালু পুট কৰো সো rho is equal to আমি কেনে পাম r r এর ভ্যালু কিমান 26 হয়নে 26 ওম আছে r দেন আমাক কি দি আছে a এর ভ্যালু আমি কিমান পালো so into dia multiply so into ami kiman 3.14 into so etu square ase so upor ami ki likhim 0.3 into 0.3 10 to the power -3 into 10 to the power -3 কি হয় দুবার মাল্টিপ্লাই করলো কারণ উপর কাছে স্কয়ার আছে হয় না উপর স্কয়ার মানে কি এখানে বস্তু দুবার মাল্টিপ্লাই কৰিম হল দেন তলতো আমাৰ কি আছে 2 স্কয়ার so তলতো স্কয়ার হ'ব so তলত আমি কি লিখিম 2 into 2 দেন আমাৰ কি l এর ভ্যালু কিমান 1 মানে 1 মিটার গোটেখিনি আমি কি মিটাৰতে আছে সো ইটো আমাৰ কি মিটাৰ স্কয়াৰ হ'ব সো ইটো মিটাৰ আছে ইটো ওমত আছে সো আমি এনেকৈ লিখিব ডাইৰেক্ট সো আমি নেক্সট আমি এইখিনি কৰি চাম কিমান হয় সো আৰু যদি আমি এইখিনি কৰি চাও ইয়াৰ আনসাৰ আমি কিমান পাও জানানে ইয়াৰ আনসাৰ আমি পাও কিমান 1.84 into 10 to the power -6 ওম মিটাৰ পাও হৈ গল মানে এপ্ৰক্সিমেটলি মানে প্ৰায় ইমানখিনি আমি ইয়াৰ কি ভ্যালু পাই যাও সো গতিকে আমি কি পালো জিডালৰ টাৰৰ কথা কৈছে বা জিটো মেটেৰিয়েলৰ কথা কৈছে
সেই মেটেৰিয়েলটোৰ ৰোধকতা আমি কিমান পালো বা ৰেজিষ্টিভিটি কিমান পালো 1.84 * 10⁻⁶ ওম মিটাৰ হৈ গ'ল বুজি পাইছা সো এইখিনি আমাৰ ইম্পৰ্টেন্ট আছিলে ৰোধকতাৰ পৰা সো এইটো ইয়াৰ পৰা কোৱেশ্চন আহে বহুতখিনি কোৱেশ্চন আহে সো এইবিলাক ফাইন কৰা দিব পাৰে কেতিয়াবা বা ইয়াৰ কি ইউনিটটো লিখা আহে আৰু আমি কেনেকৈ ইয়াক যেটো আমি ফৰ্মুলা পালো যেটো আমি কি ফৰ্মুলা পাইছিলো এইটো ফৰ্মুলা আমি কেনেকৈ পাও যিখিনি কৰি দিয়াখিনি আমাৰ কি ইখিনি লিখা আহে সো এইখিনি ভালদৰে চাবা সো ঠিক আছে আজিলৈ ইমানতে হ'ব